মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ ভগ্নাংশত প্ৰকাশ কৰা। ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰে তো চোৱা, মই লিখি লৈছোঁ শতাংশৰ পৰা ভগ্নাংশলৈ পৰিৱৰ্তন। কিবা এটা সংখ্যা যদি শতাংশত দিয়া থাকে, পাৰ্চেণ্টত দিয়া থাকে, সেইটো কেনেকৈ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম এইটোৰ জৰিয়তে আমি শিকিম। তো অতি সহজ, তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। এবাৰ চালে আৰু তোমালোকে নাপাহৰিবা। তো চোৱা, এটা কুৱেশ্যন মই লৈ লৈছোঁ এ নম্বৰ কুৱেশ্যন এটা লৈ লৈছোঁ 3%, 3%। তো এইটোক ধৰি লোৱা ভগ্নাংশত প্ৰকাশ কৰিব দিলে, তো আমি কেনেকৈ কৰিম? অতি সহজ, আমি কি কৰিম, যিটো সংখ্যা দিয়া আছে পাৰ্চেণ্টত সেইটো আমি ওপৰত লিখিম আৰু ইয়াৰ তলত 100 এটা দি দিম। তো চোৱা, এইটো ভগ্নাংশত প্ৰকাশ হৈ গ'ল, 3/100 হৈ গ'ল। আৰু এটা কুৱেশ্যন চোৱা, বি নম্বৰ কুৱেশ্যন 5%, 5%। তো এইটো কি কৰি আমি 5টো ওপৰত লিখি দিম, 5টো ওপৰত লিখি দিম, তলত 100 দি দিম। তো চোৱা, 5/100 তাৰমানে ভগ্নাংশত প্ৰকাশ হৈ গ'ল। তো এনেকৈ অতি সহজতে তোমালোকে কিবা এটা সংখ্যা যদি পাৰ্চেণ্টত দিয়া থাকে আৰু সেইটো যদি ভগ্নাংশত পৰিৱৰ্তন কৰিব দিয়ে, তো তোমালোকে এনেকৈ অতি সহজতে ভগ্নাংশত প্ৰকাশ কৰিব পাৰিবা। তো চোৱা, আৰু এটা কুৱেশ্যন লৈ লৈছোঁ 3.5%। এইটো কেনেকৈ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম? একো নাই, যিটো সংখ্যা দিয়া আছে ওপৰত লিখিম, তলত 100 দি দিম, হৈ গ'ল। পাৰ্চেণ্ট চিম্বলটো উঠি যাব, তলত 100 আহি যাব, তো ভগ্নাংশত প্ৰকাশ হৈ গ'ল। ডি নম্বৰ আৰু এটা শেষৰ কুৱেশ্যন লৈ লৈছোঁ 15%। তো এই 15%ক কেনেকৈ আমি ভগ্নাংশত প্ৰকাশ কৰিম? তো চোৱা, 15টো ওপৰত লিখি দিছোঁ, তলত 100 দি দিছোঁ, পাৰ্চেণ্ট চিম্বলটো উঠি গ'ল আৰু ভগ্নাংশত প্ৰকাশ হৈ গ'ল। তো এনেকৈ অতি সহজতে কিবা এটা সংখ্যা যদি পাৰ্চেণ্টত দিয়া থাকে, শতাংশত দিয়া থাকে আৰু যদি ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব দিয়ে, এনেকৈ অতি সহজতে তোমালোকে ভগ্নাংশত প্ৰকাশ কৰিব পাৰিবা। অতি সহজ। এবাৰ যদি বুজি লোৱা, এবাৰ কৰিব পাৰিলে আৰু তোমালোকে নাপাহৰা। ধন্যবাদ।